নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালী বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ। আজিকালিৰ সমাজখন কিয় অন্যক এক দিশলৈ যাত্ৰা কৰি গৈ আছে। আমি ৰাতিপুৱাৰ পৰা গধূলিলৈ দেখা পাওঁ সৰু সৰু ল'ৰা ছোৱালী আদিকে কিছুমান ডাঙৰ মানুহেও গুটকা, চিগাৰেট আৰু চিখৰ এইবিলাক বস্তুৰ প্ৰতি বহুত আসক্ত হৈছে। অকল সৰু ল'ৰা ছোৱালী বুলিয়েই নহয়, আমাৰ মহিলাসকলো কিছুমান মই নিজে নিজ চকুৰে দেখিছোঁ এইবিলাকৰ প্ৰতি আসক্ত হোৱা। ৰাতিপুৱা উঠিয়ে তেওঁলোকে হয়তো বেলেগ চিন্তা আৰু নকৰে, ক'ত খাবলৈ পাম। ল'ৰা ছোৱালী উঠি আহে মাক দেউতাকৰ পৰা 2 টকা লৈ পেলাই আহি এইবিলাক বস্তু খায়। আৰু আমাৰ ডাঙৰখিনিয়ে যিহেতু মাক দেউতাকবিলাকে এইবিলাক বস্তুত প্ৰতি আসক্ত হৈছে, দোকানত গৈ বেলেগ বস্তু নাখায়, এইবিলাক বস্তুৱে কিনে, গুটকা, চিগাৰেট, চিখৰ এইবিলাক বস্তুৰ প্ৰতি কিয় আসক্ত হৈছে মানুহে? কাৰণ ল'ৰা ছোৱালীক আমি বাধা দিব লাগে, কিন্তু ডাঙৰবিলাকে যদি এইবিলাকৰ প্ৰতি আসক্ত হৈ থাকে বা আসক্ত হওঁ, তেতিয়াহ'লেতো ল'ৰা ছোৱালীক আমি বাধা দিব নোৱাৰিম। সেইকাৰণে মই ডাঙৰখিনিকো অনুৰোধ কৰিছোঁ এইবিলাক বস্তু এৰাই চলক। কাৰণ আজিকালি এইবিলাক খাই খাই মানুহৰ অসুখ হৈছে, নানানটা অসুখ হৈছে। অসুখ হোৱাৰ পিছত কোনে চাব তেওঁবিলাকক? কিছুমানৰ ঘৰত একোৱেই নাথাকে, কিন্তু খাবলৈ হয়তো ভাত নাই, কিন্তু গুটকা খাবলৈ হয়তো পইচা ওলায়। কিয়? চাউলখিনি কিনিবলৈ তেওঁলোকৰ পইচা নোলায়, কিন্তু গুটকা খাবলৈ ৰাস্তাই ৰাস্তাই জোকাৰি যাবলৈ গুটকা এইবিলাক জোকাৰি যাবলৈ তেওঁলোকৰ পইচা ওলায়। কেনেকৈ ওলায় আপোনালোকে অকণমান চিন্তা কৰি চাওক। এইবিলাকৰ এৰাই চলিলে আপোনালোকৰ নিজৰে ভাল হ'ব। নিজকে এতিয়া ক্ষতি কৰি আছে, যেতিয়া এৰিব নহয় নিজে নিজে ভাল হ'ব পাৰিব। আপোনালোকৰ ভিতৰ অংশত কি হৈ আছে আপোনালোকে নাজানে। কেইদিনমান পিছত বেলেগ অসুখে আপোনালোকক আৱৰি ধৰিব, তেতিয়া আপোনালোকে বুজি পালেও একো লাভ নহ'ব। সেইকাৰণে কৈছোঁ এতিয়া আপোনালোক সাৱধান হওক। সাৱধান হ'লে সাৱধানিতাৰ মৰণ নাই। এতিয়া বুজি পাব আপোনালোকে যে এতিয়াৰ পৰা আশা এৰিলোঁ আৰু পিছত আমাৰ অসুবিধা একো নহয়। যদি জানি শুনিও এইবিলাক কাম কৰি থাকে, তেতিয়া আপোনালোকৰ পিছৰ পৰ্যায়টো নিশ্চয় বেয়াৰ ফালে গতি কৰিব। আৰু যিহেতু আমি ৰাস্তা ঘাট ওলাব নোৱাৰোঁ, চিখৰ, গুটকা এইবিলাক খাই পেলাই পিকাই থৈ যায়, ৰঙা হৈ থাকে ৰাস্তাবিলাকত। এইবিলাক নিজৰো এটা জ্ঞান থাকিব লাগে। কাৰণ আমি ৰাস্তা ঘাটে চাফা কৰিব নোৱাৰিলেও লেতেৰা কৰাৰ অধিকাৰ আমাৰ নাথাকে। কিয় আপোনালোকে এইবিলাক কথা চিন্তা নকৰে বাৰু? আপোনালোকে এইবিলাকৰ প্ৰতিও নিজে নিজে, কাৰণ অফিচ এটাত সোমাব নোৱাৰোঁ আমি। অফিচটোত ইমান জানা শুনা মানুহবিলাক থাকে বা প্ৰত্যেক ঠাইৰ পৰা মানুহবিলাক আহে, কিন্তু আহি উঠি কি কৰে, অফিচটোৰ চিৰিতে হওক পিকাই থৈ যায়। তেওঁবিলাকেতো কামতে আহে, জানে। এইবিলাক আমি নিজ চকুৰে দেখি আছোঁ। দেখি মাতিলে হয়তো বেয়া পায়, কিন্তু মাতিবলৈ বাধ্য হৈছোঁ। কাৰণ এই বস্তুবিলাক আমাৰ হয়। অফিচ, ৰাস্তা ঘাট এইবিলাক চব আমাৰ হয়। আমি আমাৰ নিজৰ ঘৰখন যেনেকৈ চাফ চিকুণ কৰি ৰাখিবলৈ বিচাৰোঁ, এই ৰাজহুৱা বস্তুবিলাকো আমি চাফ চিকুণ কৰি ভালকৈ ৰাখিব পাৰিব লাগিব। আমি মানুহ হিচাপে আমাৰ এইবিলাক দায়িত্ব আছে। নমস্কাৰ, ধন্যবাদ সকলোকে। নমস্কাৰ জনাই মই ইমানতে সামৰিলোঁ।